আপুনি ক'বনে মই কওঁ? ঠিক আছে। আপোনালোকে কোন কলেজৰ পৰা আহিছে? আচ্ছা, আমি নেপনি কলেজ অফ নাৰ্ছিঙৰ পৰা আহিছোঁ। আমাৰ কলেজখন হাজো আলিকাষত আছে। আৰু আজি আমি আমাৰ BSc নাৰ্ছিং 4th ছেমেষ্টাৰ ষ্টুডেণ্টছক আমাৰ লগত লৈ আনিছোঁ। আৰু এওঁলোকৰ মানে এটা ছাবজেক্ট আছে এডাল্ট হেল্থ নাৰ্ছিং 2 বুলি, তাৰে এটা পাৰ্ট হয় মানে। চ' তাৰ কাৰণে আমি মানে আমাৰ যিখিনি বয়সস্থ তেওঁলোকৰ মানে অলপ আমি ফিজিকেল এছেছমেণ্ট এটা কৰিবলৈ আহিছোঁ, হেল্থৰ ওপৰত এছেছমেণ্ট এটা। তাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীখিনিয়ে কৰি আছে। আৰু আপোনালোকৰ এবনৰ্মেল যিখিনি পাব আপোনালোকক জনাই দিব। লগতে আমাৰ ফালৰ পৰা এটা ৰিফ্ৰেছমেণ্টো তেওঁলোকৰ কাৰণে বা হেল্থক এটা স্বাস্থ্যৰ ওপৰত সেইখিনি এৰেঞ্জ কৰিছে, ৰোল প্লে এটা। সেইখিনি তেওঁলোকক অলপ তেওঁলোকৰ এক্টিভিটিজ কেনেকৈ কৰিব লাগে, ফিজিকেল এক্সাৰচাইজ কেনেকৈ কৰিব পাৰি বা ছ'চিয়েল এক্টিভিটিজ কি তো সেইখিনিয়ে আমাৰ ল'ৰা ছোৱালীসকলে আপোনালোকৰ যিখিনি মানুহ আছে আপোন ঘৰ ডে কেয়াৰ চেণ্টাৰ তেওঁলোকৰ লগত ডিছকাছ কৰিব। আশ্ৰমটো মোৰ খুবেই ভাল লাগিছে। প্ৰথমতে মোৰ ৰুমবিলাক য'ত আইতা ককাসকলক ৰাখিছে আপোনালোকে খুবেই চাফ চিকুণ হয়, ভাল লাগিছে। তেওঁলোকৰ লগত কথা পাতিও ভাল লাগিছে, আপোনালোকক ভাল লাগিছে, ইমান ধুনীয়াকৈ কেয়াৰ লৈছে সকলোৰো। তেওঁলোকৰ লগত কথা পাতি গম পাইছোঁ যে তেওঁলোক খুব সুখী ইয়াত থাকি কেনে, তেওঁলোকৰো খুব ভাল লাগিছে ইয়াত থাকি কেনে। চ' এইখিনি অভাৰঅল বহুত ভাল লাগিছে যে এনেকুৱা এটা জেগা আছে য'ত আমাৰ যিসকল আইতা ককা য'ত তেওঁলোকৰ অৰফেন হয়, যোনে মানে কোনো নাই তেওঁলোকৰ ইয়াত আনি চোৱা চিতা কৰা হয় ধুনীয়াকৈ, তেওঁলোকক এটা এটলিষ্ট আশ্ৰয় এটাই দিয়া হয় ইমান ধুনীয়াকৈ। চ' এইটো ভাল লাগিছে। বৰাগাঁৱত আমাৰ গুৱাহাটীৰ ওচৰতে আছে। চ' ভাল লাগিছে, আপোনালোকেও যিখিনি কাম কৰিছে সেইখিনি খুবেই ভাল লাগিছে। মেইনটেনেঞ্চটো আপোনালোকৰ খুবেই ভাল। মই ক'লোৱে অলৰেডি যে আপোনালোকে যি ৰুমবিলাকত যেনেকৈ ৰাখিছে আইতা ককাসকলক খুব চাফ চিকুণকৈ ৰাখিছে, খোৱা বোৱাখিনি টাইমত দিছে বা যিখিনি খাদ্য দিছে সেইখিনিও ভালেই দিছে, তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত ফ'কাছ কৰি কেনে। অভাৰঅল মোৰ গোটেইখিনিয়ে ভাল লাগিছে। চিয়'ৰ থেংক ইউ। ঘৰত আহি কেনেকুৱা পাইছা? আহি ভালে লাগিছে। ইমান মানুহ মানে এনেকুৱা মানুহবিলাক আপোনালোকে আশ্ৰয় দিছে, বহুত ভাল লাগিছে আইতাহঁতলৈ। আৰু পৰিৱেশটো বহুত চাফা, ইমান কেয়াৰ লৈছে, সেইকাৰণে বহুত ভাল লাগিছে। আৰু আইতাহঁতেও বহুত মৰম দিছে, আপোনালোকেও বহুত মৰম দিছে, সেইকাৰণে ভালে লাগিছে আৰু ভাল পাইছোঁ। আপোনালোকৰ কলেজখনৰ নামটো? আমাৰ কলেজৰ নাম নেপনি গ্ৰুপ অফ ইনষ্টিটিউশ্যনছ, আলিকা হাজোত আছে। ত' আমি চবেই আহিছোঁ আজি আইতাহঁতৰ খবৰ ল'বলৈ, এনে চাবলৈ আৰু মৰম পাইছোঁ বহুত, সেইকাৰণে ভাল লাগিছে। আপোনালোকৰ টপিকটো মানে কি? আমাৰ টপিকটো মানে আমাৰ ফাৰ্ষ্টত মানে যোনবিলাক ফিজিকেল এক্সাৰচাইজবিলাক কৰিব লাগে ডেইলি, মানে বেছি হেভি নহয়, যোনবিলাক মানে কৰিব পাৰে আইতা ককাহঁতে সেইবিলাক। আৰু তাৰপিছত যোনবিলাক মানুহে মানে অলপ মানে ছ'চিয়েলাইজ হ'ব লাগে, সেইকাৰণে আমি অলপমান শিকাই দিম কেনেকৈ অলপ ছ'চিয়েল হ'ব পাৰি। আৰু মানে নিজৰ হাইজিনটো কেনেকৈ মেইনটেইন কৰিব লাগে, ডেইলি ৰেগুলাৰলি কেনেকৈ মেইনটেইন কৰিব লাগে, সেইবিলাক মানে আমি ভালকৈ মানে শিকাই দিম, যাতে আইতাহঁতে নিজৰ যিখিনি পাৰে সেইখিনি কেয়াৰ ল'ব পাৰে। থেংক ইউ। কোন কলেজৰ পৰা আহিছে? আমি নেপনি গ্ৰুপ অফ ইনষ্টিটিউশ্যনছ, আমি হাজো আলিকাষত আছোঁ। আমি তাৰ পৰা আহিছোঁ। আপোনাৰ নামটো? মোৰ নামটো আমিষা আহমেদ। আপোনাৰ টপিকটো কি? মোৰ টপিকটো হ'ল মানে ব্যক্তিগত পৰিচ্ছন্নতাৰ ওপৰত। মানে আমি তেওঁলোকক শিকাম, যিহেতু তেওঁলোকে ইমান ভালকৈ বুজি নাপায়, যিহেতু সেইকাৰণে আমি তেওঁলোকক শিকাম যে মানে কেনেকৈ নিজকে চাফা ৰাখিব লাগে, যাতে মানে তেওঁলোকে যিহেতু এতিয়া বুঢ়া বয়সত মানে বেমাৰ হোৱা চান্সেছটো অলপ বেছি থাকে, যিহেতু এইকাৰণে মানে কেনেকৈ নিজকে চাফা কৰি ৰাখিব পাৰে, যিহেতু বেমাৰৰ পৰা বাচি থাকিব পাৰে বা নিজকে মানে ভাল লাগিব ন যদি চাফা ৰাখে। সেইখিনিয়ে মই মানে আমি বুজাবলৈ আহিছোঁ আজি। আমি এতিয়া বৰ্তমান 4th ছেমিষ্টাৰ ন? আপোনালোকৰ মেনেজমেণ্টটো খুবেই ভাল লাগিছে মোৰ। মানে বস্তু পৰিপাটি আছে, চব চাফা চুতৰা আছে, তেওঁলোককো আপোনালোকে বহুত যত্ন কৰি ৰাখে, খোৱা লোৱা ভালকৈ দিছে। আমি যিমানখিনি চাইছোঁ তেওঁলোকে বহুত সুখী আছে। তেওঁলোকে সুখী আছে যিহেতু মানে জেগাটো ভাল লাগে মানে। আমাৰ আপোনঘৰ ডে কেয়াৰ চেণ্টাৰ আহি পেলাই কেনেকুৱা পাইছে? বহুত ভাল লাগিছে। আইতাহঁতৰ লগত কথা পাতি ককাহঁতৰ লগত বহুত ভাল লাগিছে। আপোনালোকে কোন কলেজৰ পৰা আহিছে? নেপনি কলেজ অফ নাৰ্ছিং। আৰু নাম কেইটা? মোৰ নাম হজৰত ৰাবিয়া চানিয়াই আছে। আপোনালোকৰ টপিকটো কি? আমাৰ মানে BSc নাৰ্ছিং কৰি আছোঁ। আপোনালোকে কি এতিয়া তেওঁলোকে যিটো চব নিজা নিজা টপিক আছে ন, লৈ আহিছে তেওঁলোকে নিজৰ পাৰ্চনেল হাইজিন মানে পাৰ্চনেল হাইজিন ন? কোন কলেজৰ পৰা আহিছে? মই নেপনি গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ পৰা আহিছোঁ। নামটো? মোৰ নাম মিছ মিঞ্জু বেগম। আমাৰ আশ্ৰমত আহি ৰুমবিলাক বহুত চাফা, আৰু যিটো এনভাইৰনমেণ্ট হ'ব লাগে মানুহৰ তাৰ, সেইটো বহুত ধুনীয়া লাগিছে। গছ গছনি আছে,
আৰু চবে ভালে লাগিছে। আপোনাৰ টপিকটো কি? মোৰ টপিকটো হ'ল ছ'চিয়েল এক্টিভিটি এণ্ড ৰিক্ৰিয়েশ্যন, মানে সামাজিক কাৰ্যকলাপ আৰু মনোৰঞ্জনত আমি কেনেকৈ মানে ককা আইতাহঁতক মিলাই ৰাখি তেওঁলোকৰ জীৱনটো মানে অলপ সহজ কৰিব পাৰোঁ সেইটোৰ ওপৰত আছে। থেংক ইউ। থেংক ইউ। আপোনাৰ নাম কি? মোর নাম হাসান শাহিনুর ইসলাম। আপুনি কোন কলেজৰ পৰা আহিছে? নেপনি গ্রুপ আমি স্টুডেন্ট আছি। আপোনাৰ টপিক মোর তো বলেছিলাম বিপি আমাৰ আসামৰ মেনেজমেণ্টটো কেনেকুৱা লাগিছে আপোনাক? বহুত ভালো লাগছে। আসামৰ বিষয়ে কিবা এটা কওক। মানে মই আজি মই ফার্স্ট টাইম এটা আইছিলো, মই আগত দেখা নাছিলো আৰু মই ফুৰিব দি কিনে বহুত মানে ইমোশনাল সাপোর্ট করেছি। মানে আগত মই দেখা নাছিলো কিন্তু বহুত ভালো লাগিছে আৰু থ্যাংক ইউ। কৈছিলা ন? আপোনাৰ নামটো কি? পাৰ্বিন বেগম। আপুনি আমাৰ আসামত আহি কেনেকুৱা পাইছে? বহুত ভাল লাগিছে, আগতে এনেকৈ বৃদ্ধাশ্ৰমত আহি পোৱা নাই, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। তো আপোনালোকে ইমান মেইনটেনেঞ্চ ভালকৈ কৰিছে, ভাল লাগিছে দেখি এনেকুৱা। আপোনাৰ ভাগত কিবা টপিক? মোৰ ভাগত মানে আমি ক'ব লাগিব যে সমাজৰ কাৰ্যকলাপ কেনেকৈ আমি হেৰি কৰিব পাৰোঁ, আইতা ককাসকলক কেনেকৈ আমি মানে সমাজৰ লগত কেনেকৈ জড়িত হ'ব লাগে সেইবোৰ বুজাব পাৰোঁ। আপোনাৰ নামটো কি? মোৰ নাম চাহিদা খাতুন। আমাৰ আসামত আহি কেনেকুৱা পাইছে? ভালেই লাগিছে বহুত। আপোনাৰ টপিকটো কি? মোৰ টপিকটো পাৰ্চনেল হাইজিন আছিল। চেকআপ কি কৰি আছে এতিয়া? তাইৰ বিপি চেকআপ আইতা ককাহঁতক এনেই কি কৰিব? কি চেকআপ কৰিব আপুনি? বিপি চেকআপ কৰি ব্লাড প্ৰেছাৰ জুখিছোঁ আৰু চুগাৰ টেষ্ট কৰাইছে আৰু মোৰ নাম মাহমুদা বেগম। আপোনাৰ টপিকটো কি? টপিকটো মানে আপুনি কি কৰিব ইয়াত তেওঁলোকক চবেতো নিজৰ নিজৰ পাৰ্চনেল টপিক কৰিছে, আপুনি কি কৰিব? বয়স্ক লোকসকলৰ বাবে মনোৰঞ্জনৰ কেনেকুৱা ধৰণৰ গুৰুত্ব হয়, মানে কি কাম কৰিলে মানে মনটো ভালে থাকে তেনেকুৱা ধৰণৰ। চ' আমাৰ আশ্ৰমখন কেনেকুৱা লাগিছে আপোনাৰ? আশ্ৰমখনতো ভালে লাগিছে, আইতাসকলক লগ পাইছো বহুত দিন পিছত, মোৰো আইতা নাই ঢুকাইছে, বহুত মিছ কৰি থাকো, মানে ইয়াৰ পৰা গ'লে মানে আইতাসকলক মানে বহুত মনত পৰিব তেনেকে মিছ কৰি। আমাৰ আসামৰ মেনেজমেণ্টটো কেনেকুৱা লাগিছে? মেনেজমেণ্টটো ভালে, আপোনালোকে বেছিল বহুত ভাল, গম পাইছো। চোৱা-চিতা কৰে, মৰম কৰে, ভালকে আনে। আপোনাৰ নামটো? মোৰ নাম সুহানা ইয়াসমিন। আপোনাৰ? মোৰ সোনিয়া আহমেদ। আপোনাৰ? মোৰ নাম মুস্ফিকা আহমেদ। বহুতে ভাল লাগিছে মনটো, আইতাহঁতক চাই ঘৰৰ কথা মনত পৰিছে, আমি ঘৰতো আইতা থৈ আহি দূৰত আছো, তো ভাল লাগিছে আইতাহঁতক চাই। আৰু মেনেজমেণ্টটো কেনেকুৱা পাইছে? মেনেজমেণ্ট ভালে পাইছো, আইতাহঁতক আপোনালোকে মৰম কৰে, যত্ন লয়, ভাল লাগিছে। আকৌ আহিব নেক্সট টাইম? আমি আহিম আকৌ, আমি নিজাকৈ আহিবলৈ চেষ্টা কৰিম বা আহিম। আহিব নিশ্চয় আহিব, আপোনালোকো আহিব। হয় ঠিক আছে, আহিম বাৰু। থেংক ইউ। পারভেজ মুশারফ। আমাৰ আসামলৈ আহি কেনেকুৱা পাইছে? ভালেই লাগছে, মানে আহি মানে আইতাহঁতক চালো, মানে ইহঁতক কিবা সুধিলো, ভালে লাগছে। মেনেজমেণ্ট কেনেকুৱা পাইছে? মেনেজমেণ্ট ঠিকে আছে বাৰু, মানে আপোনালোকে আইতাহঁতক ভালকে চাই আছে, দেখা মেলা কৰি আছে, সেইকাৰণে থেংক ইউ আমাৰ ফালৰ পৰা। নাই মানে আমি মিলি জুলি কাম, মানে ছ'চিয়েল এক্টিভিটি। আপোনাৰ? মোৰ নাম শাকিল ৰিয়াজ চৌধুৰী। আমাৰ আসামলৈ আহি কেনেকুৱা পাইছে? আহিছে ফাৰ্ষ্ট টাইম আহিছোঁ, বহুত ভাল লাগিছে, আপোনালোকৰ মানে এক্সপিৰিয়েঞ্চ শুনি ভাল লাগিলে, মানে আইতাহঁতক সুধিলোঁ, বহুত মানে কথা পাতি ভাল লাগিলে, ভাল হৈছে। মেনেজমেণ্টটো কেনেকুৱা পাইছে? বহুত ভাল, বহুত ভাল। আপোনালোকৰ ভাগত কিবা টপিক আছে? ইমান নাহে। এনেই মানে জাষ্ট চাব আহিছে। চ' থেংক ইউ। আপোনাৰ নামটো জনাবচোন। বাইদেউ মোৰ আতিফ ৰহমান। আপোনালোকৰ কিহৰ টপিক কৰিছে? আমাৰ হাত কেনেকৈ ধুব লাগে, হাত কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে, সেইটো আমাৰ আসামলৈ আহি কেনেকুৱা পাইছে? ভালে লাগিছে। আপোনালোকে বহুত মেনেজমেণ্টটো কেনেকুৱা পাইছে? ঠিকে আছে, আপোনালোকে বহুত মানে সমাজ মানে বহুত ভাল কাম কৰি আছে। মই এই প্লেটফৰ্মৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিম, যোনবোৰ মানুহে নিজৰ মা দেউতাক একচুৱেলি মানে সিহঁতে সময় দিব নোৱাৰে বা যিকোনো মানে কিবা অসুবিধাৰ কাৰণে ৰাখিব নোৱাৰে নিজৰ ঘৰত, ইয়ালৈকে আনি তেওঁলোকে মানে আপোনালোকৰ হাতত গতাই দিব পাৰে, আপোনালোকে সিহঁতৰ সেৱা শুশ্ৰূষা কৰি মানে জীৱনৰ যিকেইটা দিন আছে আপোনালোকৰ লগত ৰাখিব পাৰে, এইখিনি বহুত ভাল কাম কৰি আছে। থেংক ইউ।